নমস্কাৰ, এই মুহূৰ্তত কৃষকসকললৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ PM কিষাণ আঁচনিলৈ এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো যিসকল কৃষকে PM কিষাণ আঁচনি 19 নম্বৰ কিস্তি 2000 টকা পাব বিচাৰে সেইসকল কৃষকে এনেকুৱাকৈ নিজৰ নামখন PM কিষাণ আঁচনিৰ নতুন লিষ্টত চাব লাগিব। তো কেনেকৈ চাব হে আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো আপোনালোকে যদি নতুন লিষ্টখন চাব বিচাৰে তেন্তে নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অপেন কৰি সাৰ্চ বাৰ জাষ্ট লিখিব pmkishan.gov.in। এইখিনি লিখি সাৰ্চ কৰি দিলে অফিচিয়েল ৱেবছাইটটো আপোনালোকৰ মোবাইলত এনেকুৱাকৈ অপেন হ'ব। তো অফিচিয়েল ৱেবছাইটটো অপেন হোৱাৰ পিছত স্ক্ৰল ডাউন কৰি অকণমান তলত আহিব। স্ক্ৰল ডাউন কৰি অকণমান তলত আহিলে ইয়াতে বহুকেইটা অপশ্যন চাব পাৰিব। ইয়াৰ মাজত একেবাৰে তলত লিখা চাব পাৰিব বেনিফিচিয়াৰী লিষ্ট। তো বেনিফিচিয়াৰী লিষ্ট যে লিখা আছে এই অপশ্যনটোতে আপোনালোকে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকক দেখুৱাইছোঁ আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত প্ৰথমে চিলেক্ট ষ্টেট যে লিখা আছে ইয়াতে ক্লিক কৰি 4 নম্বৰত আছাম লিখা চাব পাৰিব। ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ডিষ্ট্ৰিক্ট অপশ্যনত ক্লিক কৰি নিজৰ ডিষ্ট্ৰিক্টৰ নামটো ইয়াতে চিলেক্ট কৰি দিব। তো আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰাৰ পিছত সাব ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, তাৰপিছত ব্লকৰ নাম চিলেক্ট কৰিব, তাৰপিছত আপোনালোকৰ নিজৰ গাঁৱৰ নামখন চিলেক্ট কৰিব। তো চিলেক্ট কৰাৰ পিছত ৰাইট চাইডে লিখা চাব পাৰিব গেট ৰিপৰ্ট। তো গেট ৰিপৰ্ট যে লিখা আছে গেট ৰিপৰ্ট অপশ্যনত ক্লিক কৰি দিব। তো গেট ৰিপৰ্ট অপশ্যনত যেতিয়াই ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ PM কিষাণ আঁচনিৰ নতুন লিষ্টখন আহি যাব। তো ইয়াতে যদি আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেন্তে নিঃসন্দেহে আপোনালোকে লাভ কৰিব PM কিষাণ আঁচনি 19 নম্বৰ কিস্তি 2000 টকা। তো প্ৰথম পেজত যদি আপোনালোকে নিজৰ নামটো বিচাৰি নাপায় সেই ক্ষেত্ৰত স্ক্ৰল ডাউন কৰি তলত আহি ইয়াতে লিখা চাব পাৰিব 1 2 3 4 5 6 7। তো এনেকুৱাকৈ যে লিখা আছে আপোনালোকে 2 অপশ্যনত যদি ক্লিক কৰে তেন্তে দ্বিতীয় পেজত চাব পাৰিব, 3 অপশ্যনত ক্লিক কৰিলে তৃতীয় পেজত চাব পাৰিব, 4 অপশ্যনত ক্লিক কৰি আপোনালোকে চতুৰ্থ পেজত চাব পাৰিব। তেনেকুৱাকৈ আপোনালোকে নিজৰ নামটো বিচাৰি ইয়াতে চাই ল'ব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।